চোৰ ধৰিবলৈ যোৱা অসম আৰক্ষীক নাগালেণ্ডত আক্ৰমণ কাঢ়ি নিলে অস্ত্ৰ আবদ্ধ কৰি ৰাখিলে নগা দুৰ্বৃত্তই নাগালেণ্ডত ভয়ংকৰ ঘটনাৰ সন্মুখীন হ'ল অসম আৰক্ষীৰ এটা দল গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ যোৱা অসম আৰক্ষীৰ দলক চোৰাং গাড়ী সৰবৰাহৰ চক্ৰই আবদ্ধ কৰি প্ৰাণনাশী আক্ৰমণ সংঘটিত কৰাৰ লগতে কাঢ়ি ৰাখিলে আৰক্ষীৰ দলটোৰ অস্ত্ৰ এই ঘটনা সংঘটিত হৈছে নাগালেণ্ডৰ মুককচুং জিলাৰ ইয়াচাংচি বস্তিত জানিব পৰা মতে অসম আৰক্ষীৰ এটা 10 পৰা 15 জনীয়া দলে মঙলবাৰে গাড়ী চোৰৰ বিৰুদ্ধে অভিযান চলাবলৈ নাগালেণ্ডৰ ইয়াচাংচি বস্তিলৈ গৈছিল এই আৰক্ষীৰ দলটোক নেতৃত্ব দিছিল মৰিয়নি চেলেংহাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া যতীন বৰা আৰু তিয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গংগা ফুকনে তেওঁলোকে অঞ্চলটোত অভিযান চলোৱাৰ সময়তে এটা দুৰ্বৃত্তৰ দলে আগুৰি ধৰে আৰু আক্ৰমণ চলায় মঙলবাৰে নিশা নগা দুৰ্বৃত্তৰ দলটোৱে অসম আৰক্ষীৰ অভিযানকাৰী দলটোক আবদ্ধ কৰি ৰাখে এই সন্দৰ্ভত অৱগত হোৱাৰ পাছতেই যোৰহাটৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীলৈ ৰাওনা হয় আৰু তেওঁলোকক উদ্ধাৰ কৰে এই আক্ৰমণত একাদশ অসম আৰক্ষী বেটেলিয়নৰ জোৱান বিদ্যুৎ দাস গুৰুতৰভাৱে আহত হৈছে পৰৱৰ্তী সময়ত তেওঁক প্ৰথমে ডিব্ৰুগড় অসম মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল যদিও তেওঁ আঘাত গুৰুতৰ হোৱাৰ বাবে ডিব্ৰুগড়ৰ এখন ব্যক্তিগত হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে আমাৰ এটা পাৰ্টি যোৰহাট থানা কোঅৰ্ডিনেশ্যন উইথ টিয়ক পুলিচ ষ্টেচন তেওঁলোকে এটা বাইক চোৰ ধৰিবলৈ আমাৰ যি শিৱসাগৰ ওচৰত বৰ্ডাৰ আছে তাতে গৈছিলে যাওঁতে কিন্তু তেওঁলোকে ইয়াচং বস্তি আছে তাত গৈ পালে তাতে তাতে বস্তিৰ মানুহ তেওঁলোকক মানে সাৰাউণ্ড কৰিলে আৰু এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল তেওঁলোকে ভাবিলে যে বাহিৰৰ পৰা কোনোবা আহিছে সেই কনফিউজনত এটা আমাৰ কনষ্টেবলে দুখ পালে তো তেওঁ এতিয়া এডমিট হৈ আছে বাকী যেতিয়া এইটো কনফিউজন হোৱাৰ পিছত মই SP মুককচুঙক ফোন কৰিলোঁ তেওঁ আমাক সহায় কৰিলে আৰু নিজৰ টীম পঠালে তেতিয়া ৰাতিপুৱা এতিয়া আমাৰ টীম ঘূৰি আহিছে তাত বিদ্যুৎ দত্ত আটক কৰিব পৰা নাই এইটো হুলস্থুল হোৱাৰ পিছত তেওঁলোকে খালি বিচাৰি থাকিলে কিন্তু বিচাৰি পোৱা নাই এতিয়া ঘূৰি আহিছে বাইক চোৰ আছে আমাৰ যোৰহাট পৰা যোৱা মাহত কিছুমান বাইক চুৰি হৈছিলে তো সেইটো মানে ক্ৰেডিবল ইনফৰমেশ্যন আছিলে যে তাতে গৈ সেইজন লুকাই আছিলে কিন্তু তেওঁলোকে যি বাগান আছে সেইটো অসমত আছে সেইটো বুলি গৈছিলে কিন্তু ভুলতে এইটো নাগালেণ্ড বস্তিত গৈ পালে আৰু তাতে সেইটো এনেকৈ পৰিস্থিতি হ'ল সাৰাউণ্ড যেতিয়া কৰিলে তেতিয়া এটা হুলস্থুলীয়া পৰিস্থিতি হ'ল কিন্তু এনেই উচিত মাৰপিট কৰা নাই হুলস্থুলত এইটো ইঞ্জুৰি হৈছে আৰু এটা ট্ৰিটমেণ্ট ইফালে ঘটনা সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে মাইনা নামৰ এজন নগা দুৰ্বৃত্তক আটক কৰিছে বৰ্তমান নগা দুৰ্বৃত্তটোক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ইফালে যোৰহাট আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে নাগালেণ্ডৰ ঘটনাস্থলীত সমগ্ৰ ঘটনা সন্দৰ্ভত অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীৰ পৰা কাঢ়ি লোৱা অস্ত্ৰসমূহ উদ্ধাৰৰ চেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মৰিয়নি